Hello dear students, today we are discussing another chapter and that is protein. In our last class we have discussed about the amino acids. In that class we have already discussed elaborately what is amino acid, how is an amino acid formed, what is the structure, what are the different types of amino acids and what are the importances of amino acids. ইয়াৰ আগৰ ক্লাছত আমি এমাইনো এসিড সম্বন্ধে আলোচনা কৰিছিলো আৰু এমাইনো এসিডৰ এই পাঠটো আমি আলোচনা কৰোতে আমি পাইছিলো যে এমাইনো এসিডবোৰ কি, এমাইনো এসিডবোৰ কেনেদৰে গঠন হয়, ইয়াৰ ৰাসায়নিক গঠন কেনেকুৱা, ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি আৰু তাতকৈও আমি চাইছিলো হেকলে যে এমাইনো এসিডৰ গুৰুত্বপূৰ্ণ ভূমিকাসমূহ কি কি. We have also come to know in our last class that amino acids when linked to one after the another as a result of a polymerization reaction they form a polypeptide and that polypeptide is called as protein. আগৰ পাঠটোত আমি পাইছিলো যে এমাইনো এসিডৰ সৰু সৰু এককবোৰ যেতিয়া বহুযুজীকৰণ বিক্ৰিয়াত এটাৰ লগত আনটোকৈ লগ হয় তেতিয়া ই গঠন কৰা বহুযুজীটোক আমি প্ৰটিন বুলি কওঁ. এতিয়া প্ৰটিন সমূহনো মূলত কি? তো মূলত প্ৰটিন হল এটা বহুত ইম্পৰ্টেন্ট ডায়েটাৰী কম্পাউণ্ডছ. আমি খাদ্যৰ জৰিয়তে আমাৰ দেহত পোৱা এটা খাদ্যৰ প্ৰধান উপাদানেই হল প্ৰটিন. এই প্ৰটিনসমূহ দেহ গঠন কৰি খাদ্য বুলি কোৱা হয়. Protein is a very important dietary compound and it is considered as the bodybuilding food. আমাৰ শৰীৰত থকা মাংসপেশীসমূহ প্ৰটিনৰ দ্বাৰা গঠিত. কেৱল মাংসপেশীয়ে নহয়, ভৰিৰ হাতৰ আঙুলিত থকা নখবিলাকৰ পৰা আৰম্ভ কৰি মূৰৰ চুলিলৈকে এই সকলোবিলাকেই হ'ল কিছুমান প্ৰটিন. তাতকৈও ইম্পৰ্টেন্ট কথা, আমাৰ তেজত আছে প্ৰটিন. আমাৰ তেজত থকাই প্ৰটিনৰ ভিতৰত আমি ব্লাডত থকা হিমোগ্লোবিন, ঠিক তেনেকৈ আমাৰ শৰীৰত থকা এন্টিবডিজ বিলাকে যিবিলাক আমাকে শৰীৰত বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰে, প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে, এন্টিবডিজবোৰ প্ৰটিন ইত্যাদি বিভিন্ন ধৰণৰ জৈৱ যৌগসমূহ আমাৰ শৰীৰৰ ভিতৰত প্ৰটিন হিচাপে থাকে, আমাক বিভিন্ন ধৰণে সহায় কৰিছে. Proteins are very important for our body because not only the muscles, nails or hairs are made up of proteins. The proteins are also very important because they are found as different chemicals or pigments inside our body, like hemoglobin present in blood is a respiratory pigment responsible for the transportation of respiratory gases. Similarly, the antibodies are protein, the most of the and all enzymes are protein, some of the hormones are protein. So in that way the proteins are very important chemical compounds present inside our body. A protein নামটো পোন প্ৰথমতে কোনে দিছিল? protein নামটো পোন প্ৰথমতে দিছিল এজন বিজ্ঞানী, তেওঁৰ নাম আছিল জে বাৰ্জেলিয়াছ. জে বাৰ্জেলিয়াছ আৰু তেওঁৰ নামটো দিছিল 1838. 1838ত জে বাৰ্জেলিয়াছ নামৰ বিজ্ঞানীজনে পোন প্ৰথমবাৰৰ কাৰণে কিছুমান বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থক প্ৰটিন বুলি নামকৰণ কৰিছিল. তাৰ মূল কাৰণ হৈছিল প্ৰটিন শব্দটোৰ মূল অৰ্থ হ'ল the first rank chemical compounds. গ্ৰীক শব্দটোৰ মূল অৰ্থ হ'ল the first rank chemical compound. অৰ্থাৎ প্ৰাথমিক স্তৰৰ অতি প্ৰয়োজনীয় কিছুমান ৰাসায়নিক পদাৰ্থ, আৰু সেই কাৰণে গ্ৰীক শব্দৰ পৰা অৰিজিন হোৱা এই নামটো আমি প্ৰটিন নামেৰে নামকৰণ কৰিলো. কিন্তু এই প্ৰটিন বিলাক কি আমি আগৰ ক্লাছত পাইছো, the protein is a polymer of amino acids. আগৰ ক্লাছত আমি পাইছো যে এমাইনো এসিড বিলাক এটাৰ লগত এটা কৈ লিংক হৈ প্ৰটিনবোৰ গঠন কৰিছে. গতিকে আমি সেই বিষয়ে বেছিকৈ নগৈ আমি চাব বিচাৰিছো these amino acids are linked with one another by peptide linkage. So in our last class we have discussed it that amino acids are linked one after another in a polymerization reaction to form a big compound what we call as a protein. But the question arises how these amino acid molecules are linked with one another. এনেকুৱা কি ৰাসায়নিক বন্ধন সৃষ্টি হয় যাৰ কাৰণে দুটা প্ৰটিনৰ ইউনিট একেলগে লগ হ'ব পাৰে, বা তিনিটা বা চাৰিটা বা ততোধিক প্ৰটিনৰ গঠন কৰাৰ সময়ত এমাইনো এসিডবোৰ কেনেদৰে লগ হয়, এই বিষয়ে আজি আমি আৰম্ভ কৰিব বিচাৰিছো আমাৰ পাঠটো. So first thing we have to come to know that amino acids are linked with one another by a linkage and that is called as a protein linkage, also known as protein that is protein forming linkage, that is called as a peptide bond or peptide linkage. Amino acid সমূহক এটাৰ লগত আনটোক বান্ধ খুৱাই ৰাখিবৰ কাৰণে যি বিশেষ ৰাসায়নিক বন্ধন সৃষ্টি হয় সেই ৰাসায়নিক বন্ধনটোক আমি নাম দিছো পেপটাইড বান্ধনী. আজি আমি পেপটাইড বান্ধনী কেনেদৰে গঠন হয় আৰু কেনেদৰে এমাইনো এসিড বিলাক এটাৰ লগত আনটো লগ হয় সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো. This is in this chemical reaction. Which chemical reaction?
the chemical reaction in which two units of amino acids are linked together. This type of chemical reactions, in this chemical reaction, the carboxyl group of the first amino acid will link with the amino group of the second amino acid. যেতিয়া দুটা amino acid usora usori koi thakibo, তেতিয়া প্ৰথম amino acid tur carboxylic group আৰু second amino acid tur amino group tur মাজত এই বিশেষ peptide বান্ধনীটো গঠন হয়। এই কথাখিনি বুজিবৰ কাৰণে আমি চাব বিচাৰিছো এই বিশেষ উদাহৰণটো। এটা আমি দেখা পাইছো, this is the first unit of amino acid. য'ত আমি দেখা পাইছো carbon, central carbon, R organic group, there is hydrogen, NH2 group, that is amino group, and right side is COOH, this is carboxylic group. So the carboxylic group of the first amino acid we linked with the amino group, this is the NH2 group, amino group of the second amino acid. অর্থাৎ দুটা উসরা উসরি কই থকা amino acidৰ প্ৰথম amino acidৰ carboxylic group আৰু দ্বিতীয় amino acidৰ amino group, এই দুইটাৰ মাজত যি বান্ধন সৃষ্টি হ'ব, সেই বান্ধনটোকে আমি মূলত পেপটাইড বান্ধনী বা পেপটাইড লিংকেজ বুলি কম। এতিয়া এই বিশেষ বান্ধন পদ্ধতিত আমি কি দেখা পাইছো, কাৰ্বক্সিলিক গ্ৰুপত থকা OH যেটো গ্ৰুপ আৰু এমিনো গ্ৰুপত থকা হাইড্ৰোজেন যেটো তাক মই ৰঙা চিহাইৰে মাৰ্ক কৰা হৈছে। You can see the OH group present in the carboxylic group and the hydrogen of the amino group which have been marked with red ink. You can see these two will combine together and it will removed from this position as a molecule of water. Eta panir onu hisabe ই আতৰি যাব, ইয়াৰ পৰা অপসাৰণ ঘটিব, জলপসাৰণ, অৰ্থাৎ পানীৰ এটা অনুৰ অপসাৰণ ঘটিছে, displacement of a water molecule from these two functional groups. The first functional group is carboxylic group of the first amino acid and the second functional group is amino group of the second amino acid. এই পানীৰ অনু হিচাপে ই আতৰি যোৱাৰ ফলত কাৰ্বনৰ লগত থকা এই বান্ধনীটো ভ্যালেন্সি will become free আৰু এমিনো গ্ৰুপত থকা নাইট্ৰজেনৰ এই ভ্যালেন্সিটো ফ্ৰী হৈ গল। গতিকে এই মুক্ত বান্ধনী দুটা একেলগে লগ হৈ কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত এটা বান্ধনী সৃষ্টি হ'ব। A new chemical bond will establish between this carbon and the nitrogen atom. As a result of that, a new chemical bond will be formed and that bond is called as a peptide linkage or peptide bond. আমি এই গোটেই ৰিঅ্যাকচনটো আমি তলত ৰিপ্ৰেজেন্ট কৰিব পাৰো। ইয়াত দেখা আছে this type of reaction, this type of chemical reaction is called as dehydration reaction. Dehydration means removal of water molecule, dehydration reaction. But this dehydration reaction is producing a bigger molecule from two smaller molecules. So this is also a kind of synthesis reaction, combination reaction. So this type of reactions are called as dehydration synthesis reaction. A good example আমি চাব বিচাৰিছো ইয়াত, this is the first amino acid. Here you can see this is the first amino acid. This is the second amino acid. We can see here this is the second amino acid. Jot ami etu carbon aru etu nitrogen. We can see here this is the carbon and nitrogen. Here OH aru hydrogen to nohua hoi joar karone this carbon and nitrogen are linked by a new chemical bond which I am representing with red marking. This is called as a peptide bond formed between these two amino acid. Aru ei duta amino acidor majot সৃষ্টি হোৱা এই পেপটাইড বান্ধনী ডালে amino acid দুটাক একেলগে বান্ধি পেলালে। The newly formed this peptide bond thus has combined the two units of amino acids together. যেহেতু ইয়াত দুটা amino acid peptide বান্ধনীৰ দ্বাৰা বান্ধ খাই আছে, সেয়ে আমি এই কম্পাউণ্ডটোৰ নাম দিম is a dipeptide, অথবা is a dipeptide. So combination of these two amino acids form a dipeptide unit. This is a dipeptide. তো আমি ইয়াত দেখা পালো যে দুটা amino acid peptide বান্ধনীৰে লগ লগাৰ ফলত dipeptide form হৈছে. When two amino acids unite together, they form a dipeptide. Then if three amino acids combine in the similar way, then it will form a tripeptide. যদি ইয়াৰ পিছত আৰু এটা amino acid আমি ইয়াত স্থাপন কৰো, তেতিয়া হলে এই কাৰ্বক্সিলিক গ্ৰুপ আৰু ইয়াৰ পিছত থকা amino acidৰ amino গ্ৰুপৰ মাজত পুনৰ এডাল পেপটাইড বান্ধনী সৃষ্টি হ'ব। In that way, তিনিটা amino acid অহাৰ কাৰণে that will be considered as a tripeptide. যদি চাৰিটা amino acid আহে, that will be called as a tetrapeptide. পাঁচটা amino acid আহিলে pentapeptide. In that way,
As the number of amino acids will increase, more numbers of peptide bonds will be formed, and as a result, the polymer formed also will be bigger and bigger and bigger. Similarly, if 3 amino acids link to form, then it will produce a tripeptide. 4 amino acids link to form a tetrapeptide. In that way, pentapeptide will form, hexapeptide will form, heptapeptide will form, and so on. Here, I try শব্দটো কৈছো, di শব্দটো কৈছো. Di means 2. Di শব্দটোৱে 2 বুজাইছে. D-peptide, dipeptide, দুটা amino acid থকা peptide. ঠিক তেনেকৈ আমি যদি ক'ব বিচাৰিছো যে tripeptide, it means 3 amino acids are linked together. Tetrapeptide, tetra means 4. Tetra is 4. So 4 amino acids are combining will be a tetrapeptide. 5 amino acid will be a pentapeptide. 6 hole hexapeptide. 7 amino acid log lagile heptapeptide. In that way, the molecule will go on increasing in its molecular mass. So finally, many amino acids will link to form a polymer compound. So in that way, 2 amino acids, 3 amino acids, 4 amino acids, 5 amino acids, ultimately a time will come, many amino acids will combine. Eta homoy hebo je ohoinkho amino acid ahi hongjukto hoi poril peptide bandhonir dara. Tetia ami tak aru tak eta duta tinita ko hisab korar holoni ami komo je bahut peptide log lagi gol. Many numbers of amino acids have linked together. So many শব্দটোক আমি poly বুলি কৈছো, poly. So if 2 amino acids produce a dipeptide, 3 amino acids produce a tripeptide, many amino acids will produce a polypeptide. অসমীয়াত polypeptide আমি বহু peptide বুলি কৈছো, কেবাটা বহুত সংখ্যক amino acid একেলগে লগ লগাৰ কাৰণে আমি তাক কম তেতিয়া বহু peptide. So in that way, when many numbers of amino acids will link with each other by peptide bond, finally a very big polymer will be formed, and that big polymer is called as a polypeptide molecule. So in that way, we have found that amino acids will combine together to form dipeptide, then will tripeptide, then tetrapeptide, and finally it will produce a polypeptide. But how is a polypeptide formed? We can see this in this diagram. We can see this is the first unit of amino acid, this is the second unit of amino acid, third unit, fourth unit, fifth unit. So pasta yat unit dekhaisu. Yar pisotu dot 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 means there are many more amino acids. But the board is small, so I cannot write more numbers of amino acids. So I am representing this example only with these 5 amino acids. So what will happen between this carboxylic group of the first amino acid and amino group of the second amino acid? You can see the first peptide bond is formed by removal of 1 molecule of water. Similarly, between the second and third, again the process will be repeated. 1 more peptide bond will be formed, 1 more water molecule will be displaced. In that way, third and fourth majotu eke ghotona ghotise, fourth and fifth majotu eke ghotona ghotise, and in that way we can see many numbers of amino acids will link together one after another serially by the formation of peptide bond, and at each peptide bond there will be removal of 1 molecule of water. So এনেকুৱাকৈ যেতিয়া দুটা পেপটাইড লগ লাগে ডাইপেপটাইড, তিনিটা লগ লাগিলে ট্রাইপেপটাইড, চাৰিটা হলে টেট্রাপেপটাইড. In this diagram, since I have given 5, so it is a pentapeptide. In that way, many numbers of proteins will come, amino acids will combine and will make a polypeptide. যেতিয়া অসংখ্য amino acid এনেকৈ লগ হ'ব পেপটাইড বান্ধনিৰ দ্বাৰা, তেতিয়া ই এটা বহু পেপটাইড সৃষ্টি কৰিব. অৰ্থাৎ আমি গম পালো যে amino acids বিলাকে প্ৰথমতে ডাইপেপটাইড, পৰৱৰ্তী পৰ্যায়ত ট্ৰাইপেপটাইড, তাৰ পিছৰ পৰ্যায়ত টেট্ৰাপেপটাইড, দেন পেন্টাপেপটাইড, হেক্সাপেপটাইড, হেক্টাপেপটাইড, অক্টাপেপটাইড, টেনাপেপটাইড, এনেকৈ গৈ 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 এটা সময়ত পলিপেপটাইড সৃষ্টি কৰিব. So that is I am representing here amino acids will produce dipeptide, then finally polypeptide, আৰু এই polypeptides বিলাক পৰৱৰ্তী সময়ত সৃষ্টি হয় peptones হলে, peptones. These peptones will get converted to proteoses, আৰু proteoses বিলাক পৰৱৰ্তী সময়ত আমি protein পৰ্যায়লৈকে পাওঁ. And this is how protein molecules are formed by a combination of amino acids. Amino acids বিলাক এনেদৰে লগ লাগি প্ৰটিনবোৰ সৃষ্টি হয়. এই প্ৰটিনসমূহ অতি প্ৰয়োজনীয়, অতি দৰকাৰী কিছুমান জৈৱ ৰাসায়নিক পদাৰ্থ, যাক আমি জৈৱ অণু বুলি কৈছো আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়. In that way, the protein molecules are very important biomolecules for our body, and we have to get sufficient amount of protein in our diet every day. Otherwise, we will suffer from some deficiency diseases.
যদি যথেষ্ট পৰিমাণে প্ৰটিন আমি আমাৰ খাদ্যত নাপাওঁ তেতিয়াহ'লে অত্যাৱশ্যকীয় এমাইনো এচিডছ বিলাকৰ বা এসেনশিয়াল এমাইনো এচিডছ বিলাকৰ ডেফিচিয়েন্সি বা নাটনি ঘটিব আৰু তাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগসমূহ হ'ব পাৰে বিভিন্ন ৰোগসমূহৰ ভিতৰত কোৱাচিৰকাৰ বা আমাৰ ইমিউনিটি লছ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰসমূহ আমাৰ শৰীৰত হ'ব পাৰে আৰু প্ৰটিন বিলাকৰ অভাৱত আমাৰ এনজাইম ফাংচনছ বিলাকে ভালদৰে কাম নকৰিব পাৰে অনুঘটক বিক্ৰিয়াবিলাক নহ'ব ঠিক একেধৰণে হৰম'নছ বিলাকৰ কাম কাৰ্যত বিঘিনি ঘটিব পাৰে প্ৰটিনৰ অভাৱত আমাৰ ৰেসপিৰেটৰী পিগমেন্ট হিমোগ্লোবিনৰ পাৰ্চেন্টেজ ব্লাডত কমি যাব পাৰে যেনেকৈ আইৰণৰ পাৰ্চেন্টেজ কমি গ'লে হিমোগ্লোবিন ডিফেক্টিভ হয় সিমিলাৰলি গ্লোবিনৰ পাৰ্চেন্টেজ গ্লোবিন ইজ এ প্ৰটিন ইয়াৰ পাৰ্চেন্টেজ কমি গ'লেও হিমোগ্লোবিনবোৰ এফেক্টেড হ'ব প্ৰটিনৰ পৰিমাণ যদি আমাৰ শৰীৰত যথেষ্ট পৰিমাণে কমি যায় তেতিয়া এন্টিবডি ফৰ্মেশন প্ৰচেছটো ব্যাহত হ'ব যাৰ ফলত আমাৰ শৰীৰত ইমিউন সিস্টেম বহুত দুৰ্বল হৈ পৰিব অৰ্থাৎ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো আমাৰ দেহত কমি যাব আৰু সেয়েহে আমি যথেষ্ট পৰিমাণে প্ৰটিন আমাৰ খাদ্যত খোৱা উচিত আমি কোনবোৰ খাদ্য খালে প্ৰটিনবোৰ পাম আমি প্ৰাণী আৰু উদ্ভিদ দুয়োটাৰ পৰাই আমি প্ৰটিনবোৰ পাব পাৰো প্ৰাণীৰ পৰা পোৱা বিশেষ প্ৰটিনবিলাকৰ ভিতৰত হ'ব পাৰে গাখীৰ কণী মাছ মাংস ইত্যাদিবিলাক আমি যেতিয়া খাওঁ তেতিয়া যথেষ্ট পৰিমাণৰ প্ৰটিন আমি আমাৰ শৰীৰত পাম if we take this type of animal products we will get enough amount of proteins in our body similarly উদ্ভিদজাত প্ৰটিনবিলাক আমি পাব পাৰো আমি যেতিয়া লেন্টিলছ খাম বা উৰহি মাহজাতীয় পদাৰ্থ ডাইল সয়াবিন ইত্যাদিবিলাক আমি যেতিয়া খাম তেতিয়া আমাৰ শৰীৰত আমি যথেষ্ট পৰিমাণে প্ৰটিনছ আমি পাম গতিকে আমাৰ খাদ্যত সদায় ব্যালেন্স হোৱা উচিত আৰু এই খাদ্যত যথেষ্ট পৰিমাণে প্ৰটিন থকা উচিত অৱশ্যে প্ৰটিনৰ পৰিমাণ শৰীৰত বৃদ্ধি হ'লে তেতিয়াও কিছুমান বিসংগতি হ'ব পাৰে আৰু সেই কাৰণে আমি খোৱা খাদ্যৰ তালিকাত protein এক নিৰ্দিষ্ট পৰিমাণৰ হোৱা উচিত we should have definitely a fixed balanced amount of protein in our diet to get rid from the deficiency diseases of protein thank you